ৰাজ্যৰ বক্সিং খেলুৱৈসকলৰ বাবে ভাল খবৰ। উত্তৰ গুৱাহাটীৰ চন্দ্ৰাগাঁৱত নিৰ্মাণ কৰা হৈছে এখন উন্নত মানদণ্ডৰ বক্সিং একাডেমী। অসম গৌৰৱ অলিম্পিয়ান লাভলীনা বৰগোহাঁইৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে বক্সিং একাডেমীখন। বক্সিং একাডেমীখনক লৈ ব্যস্ত আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা। একাডেমীখনৰ বাবে পাটিয়ালাৰ পৰা অনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী। অতি কম খৰচত ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈ বক্সিঙৰ প্ৰশিক্ষণ ল'ব পাৰিব একাডেমীখনত। হয়, যেহেতু আগৰ পৰাই অলিম্পিক খেলি অহাৰ পিছৰ পৰাই মোৰ এটাই সপোন আছিলে যে অসমৰ কাৰণে কিবা এটা কৰা, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে। এইটো এটা ডাঙৰ সপোন আছিলে যে একাডেমী এখন খোলাৰ। আৰু তাকে যেহেতু মই নৰ্থ গুৱাহাটীতে ইয়াৰ প্ৰথম কিবা এটা ষ্টাৰ্ট কৰিছোঁ, এই একাডেমীটো প্ৰথম ষ্টাৰ্ট কৰিছোঁ। আৰু এইটো 25 তাৰিখে ইনগ্ৰেশ্যন কৰিম বুলি তেওঁলোকে ভবা হৈছে। আৰু ইয়াত যিহেতু সৰু ল'ৰা ছোৱালীবোৰ যিসকলে বক্সিঙত কৰিব বিচাৰে, স্পৰ্টছত তেওঁলোকে ভাল কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে কৰা হৈছে। ইয়াত মই একেবাৰে কম যাতে তেওঁলোকৰ খৰচাত ইয়াত হ'ব পাৰে সেইটো কথা মই চিন্তা কৰিছোঁ। কাৰণ মই জানো একেবাৰে গাঁৱৰ ল'ৰা ছোৱালীবোৰৰ বহুত টেলেণ্ট আছে। তেওঁলোকক যদি মই উলিয়াই নিব পাৰোঁ, মোৰ বাবে মোৰ এটা ডাঙৰ সপোন পূৰা হ'ব। আৰু ইয়াত ধৰি লওক আমাৰ বক্সিং ৰিং আৰু বক্সিঙৰ যোনখিনি ট্ৰেইনিং হ'ব সেইখিনি হ'ব, লগতে জিম আছে, সেইখিনি সকলোখিনি ফেচিলিটি দিবৰ কাৰণে ট্ৰাই কৰিছোঁ। বহুত হাই লেভেলৰ নহয়, কিন্তু মই যিমান পাৰিছোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যাতে মই সিমানখিনি সুবিধা দিব পাৰোঁ। আৰু যোনসকলে স্পৰ্টছত ভাল কৰিব বিচাৰে তেওঁলোকক যাতে মই এটা ৰাস্তা দেখাব পাৰোঁ। ফিজটো একেবাৰে বহুত এটা কম হেৰিত কৰা হৈছে, যাতে আমি চেষ্টা কৰিছোঁ যাতে কোচজন আৰু যোনজন গাৰ্ডৰ কাৰণে যোনটো দিয়া হ'ব সেইটোৱে যাতে তাৰ পৰা উলিয়াব পাৰোঁ। মাহে 500 টকাকৈ আমি চিন্তা কৰিছোঁ, কাৰণ জানো যে গাঁৱৰ অঞ্চলৰ হয়, বহুত বেছি এটা ফিজ দিব কোনো নোৱাৰিব। তো মিনিমাম এটা ৰখা হৈছে 500 টকাকৈ মাহে, যাতে কোচৰ আমি ফিজটো ইয়াৰ পৰা ৰাখিব পাৰোঁ। ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই একাডেমীখন। অহা 25 মে'ত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব একাডেমীখন। উত্তৰ গুৱাহাটীৰ পিছত অসমৰ বিভিন্ন স্থানত মুকলি কৰা হ'ব লাভলীনা বক্সিং একাডেমী। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।